নিফটি মাৰ্কেট এনালাইচিছ এইটো ডেইলি কেণ্ডেল মাৰ্কেট আজি আকৌ 22,460 ক্লোজিং ল'লে। এতিয়া আমি আৱাৰলি কেণ্ডেলত চাওঁ কি হৈছিল চাই লওঁ। এই চাওক আৱাৰলি কেণ্ডেল ৰাতিপুৱা এইটো হৈছে আৱাৰলি কেণ্ডেল। প্ৰথমে গ্ৰীণ কেণ্ডেল, তাৰপিছত প্ৰথম দ্বিতীয় তৃতীয় কেণ্ডেল সাইডৱে হৈ আকৌ ডাউন ট্ৰেণ্ড ল'লে। এতিয়া আমি 15 মিনিট কেণ্ডেলত কি হৈছে চাই লওঁ। এই চাওক 15 মিনিট কেণ্ডেলত এইটো হৈছে এইটো হৈছে 9:15 কেণ্ডেল। তাৰপিছত কিছু সময় আপ ট্ৰেণ্ড চাওক, দিনটো সাইডৱে হয়। তাৰপিছত প্ৰায় 1 বজাৰ পিছত মাৰ্কেট সাইডৱে হৈ আকৌ ডাউন ট্ৰেণ্ড হয়। আল্টিমেটলি চেলাৰ আহি গ'ল। এতিয়া আমি 1 আৱাৰ কেণ্ডেলত ছাপৰ্টটো পোৱাত অলপ খেলি মেলি হৈছে। গতিকে আমি ডেইলি কেণ্ডেলত চাওঁ। ডেইলি কেণ্ডেলত নেক্সট ছাপৰ্টটো 22,300 আছে। আৰু যদি মাৰ্কেট আকৌ ডাউন ট্ৰেণ্ড হয়, কিন্তু 22,000ত এই চাওক 22,000তহে ছাপৰ্ট লৈছে। এইটো ট্ৰেণ্ড লাইন এটা চাওক, 22,000ত এটা ছাপৰ্ট লৈ আছে। গতিকে মাৰ্কেট আকৌ কিছু বিয়াৰিছ হ'ব ধৰিছে। এইটো চাওক, এইটো জোনত মাৰ্কেট খেলি আছিল আজি 21 তাৰিখৰ পৰা। ফেব্ৰুৱাৰী 24ৰ পৰা এইটো ৰেঞ্জত খেলিয়ে আছিল মাৰ্কেট। এতিয়া ৰেঞ্জটো ভাঙিব ধৰিছে। গতিকে ৰেঞ্জ যদি ভাঙে আকৌ 22,000লৈকে আহি যাব মাৰ্কেট, কাৰণ ইয়াৰ তলত ছাপৰ্ট ল'ব পৰা অৱস্থাত নাই। 22,200ত কিছু সময়ৰ কাৰণে ছাপৰ্ট ল'ব পাৰে। তাৰপিছত কিন্তু ডাইৰেক্ট মাৰ্কেট আকৌ বিয়াৰিছ হোৱা চান্স আছে। অলৰেডি এই চাওক 21 EMA ক্ৰছ কৰিবলৈ আৰম্ভ কৰিছে। মাৰ্কেট বিয়াৰিছত যাবলৈ ট্ৰাই কৰি আছে। গতিকে কালি মাৰ্কেট প্ৰথমে অপেনিংটো চাই পিনে তাৰপিছত ট্ৰেড ল'ব লাগিব। চাওক ইয়াতে পল এণ্ড ফ্লেগ এটা হ'ব ধৰিছে, কাৰণ ৰেড কেণ্ডেলৰ ওপৰলৈকে গ্ৰীণ কেণ্ডেল অহা নাই। গতিকে এতিয়া মাৰ্কেটত আকৌ বায়াৰটো কমি গ'ল। আৰু কি কাৰণত কমিলে ৰাতি ইণ্টাৰনেশ্যনেল মাৰ্কেট চালেহে গম পোৱা যাব। তথাপি মই যিটো লেভেল দিছোঁ, এই লেভেল মতে মাৰ্কেট অলৰেডি এই চাওক এইটো হৈছে লেভেল। এই লেভেলটো ভাঙিবলৈ ট্ৰাই কৰি আছে। এইটো ভাঙিলে কিন্তু, কাৰণ 22,800 নগ'লে মাৰ্কেট বুলিছ নহ'লে হয়। গতিকে 22,800 যাব নোৱাৰিলে। গতিকে কাইলৈ মাৰ্কেট প্ৰথম 1 আৱাৰ কেণ্ডেলে কি গতি লয় তাৰ ওপৰতহে ট্ৰেড লোৱাটো ভাল হ'ব।